ড্ৰাইভিং লাইসেন্স এখন আপোনালোকে কেনেকৈ লাভ কৰিব, প্ৰচিডিউৰ কেনেধৰণে কি কৰিব লাগিব, এই কথাখিনি লৈ আজি মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। ড্ৰাইভিং লাইসেন্স এখন সাধাৰণতে আপোনালোকে পাবলৈ হ'লে প্ৰথমে ডিজিটেলিভাৱে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন প্ৰচিডিউৰ সমাপ্ত হোৱাৰ পিছত আপোনালোকক RTOয়ে আপোনালোকক যেতিয়া ডেট দিব, সেই ডেটটোত আপোনালোকে ইণ্টাৰভিউ অৰ্থাৎ পৰীক্ষা দিবগৈ যাব লাগিব। পৰীক্ষাত যেতিয়া আপোনালোকে উত্তীৰ্ণ হ'ব বা পৰীক্ষাত যেতিয়া পাছ কৰিব, তেতিয়া আপোনালোকে লাইসেন্সখন লাভ কৰিব। সময় কিমানখিনি লাগিব আপোনালোকক সেই বিষয়ে মই ক'ম। যেতিয়া আপোনালোকৰ লাইসেন্সখন পোৱাৰ আগত আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব, এক্সাম দিওঁতে তেতিয়া আপোনালোকে যেতিয়া পাছ কৰিব, পাছ কৰাৰ পিছত তেওঁলোকে RTOয়ে আপোনালোকৰ এক্সাম এপ্ৰুভেল কৰাব। এপ্ৰুভেল কৰাৰ পিছত আপোনালোকৰ মোবাইলত DL নাম্বাৰটো লাভ কৰিব। ডিজিটেলিভাৱে অনলাইন পদ্ধতিৰে লাইসেন্সখন ডাউনলোড কৰি ল'ব পাৰিব। পৰিবহণ ৱেবছাইটত আপোনালোকে যাব বা যিকোনো অনলাইনৰ দোকানত গৈ আপোনালোকে লাইসেন্সখন ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। কাৰ্ডখন যে লাগিব তেনেধৰণৰ কথা নহয়, আজিকালি হ'ল ডিজিটেলি। কাৰ্ডখন থাকিলেহে যে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন থাকিব সেইটো কথা নহয়। আচলতে ড্ৰাইভিং লাইসেন্সৰ এটা নাম্বাৰ থাকে, RTOয়ে এটা নাম্বাৰ প্ৰদান কৰে। সেই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন অনলাইনত ডাউনলোড কৰি ব্যৱহাৰ কৰি ল'ব পাৰিব। যিটো নাম্বাৰ আপোনালোকে ব্যৱহাৰ কৰিলে সেই ষ্টেটাছটো আপোনালোকে পাই যাব অনলাইনত, বা এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে যদি চেক কৰে তেতিয়াহ'লে সেই ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰ, আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ গোটেইবিলাক আপোনালোকে তাতে পাই যাব। গতিকে এখন ড্ৰাইভিং লাইসেন্স পাবলৈ হ'লে সময় আপোনালোকৰ বহুতখিনি লাগিব, 1.5 মাহ। কাৰণ লাৰ্ণাৰখন যেতিয়া উলিয়াব আপোনালোকৰ মিনিমাম 1 মাহ সময় লাগিব। 1 মাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰে ড্ৰাইভিং লাইসেন্সখন। গতিকে লাৰ্ণাৰখন যেতিয়া পাব, লাৰ্ণাৰখনৰ ভেলিডিটি থাকে আপোনালোকৰ 6 মাহ। 6 মাহ ভেলিডিটি থাকে। 1 মাহৰ পিছতহে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন এপ্লাই কৰাৰ সুবিধা লাভ কৰিব। বৰ্তমান কথা হ'ল কি, আপোনালোকে ড্ৰাইভিং লাইসেন্সখন পাবলৈ হ'লে লাৰ্ণাৰখন আপোনালোকৰ থাকিব লাগিব, আৰু লাৰ্ণাৰখনৰ জৰিয়তে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন উলিয়াবলৈ সুবিধা লাভ কৰিব। এই গোটেই প্ৰচিডিউৰখিনি, অনলাইন যিখিনি প্ৰচিডিউৰ, এই প্ৰচিডিউৰখিনি মই নেক্সট এটা ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সাধাৰণতে এখন লাইসেন্স আপোনালোকে পাবলৈ হ'লে লাইসেন্সখনৰ সময়সীমা 2 মাহ, মানে 1.5 মাহমান সময় লাগে। গতিকে কম সময়ৰ ভিতৰত কেতিয়াও এখন লাইসেন্স কোনো দিব নোৱাৰে। ফাইনেল যিখন DL আপোনালোকৰ 2 চকীয়া হওক 4 চকীয়া হওক, 1 মাহত কোনো এখন লাইসেন্স আপোনালোকে কোনো RTO আপোনালোকক দিব নোৱাৰে। লাৰ্ণাৰখন আপোনালোকে পাব ঠিকেই, যিদিনা এপ্লাই কৰিব সেইদিনাখনে হয়তো পাব পাৰে বা 2 এদিনৰ ভিতৰত পাব পাৰে। কিন্তু ড্ৰাইভিং লাইসেন্সখন যিখন ফাইনেলি, সেইখন আপোনালোকে RTO যাব লাগিব। RTO নোযোৱাকৈ আপোনালোকে লাইসেন্সটো নাপাব। কিয়নো RTO আপোনালোকৰ এক্সাম ল'ব, আপোনালোকে কাগজ পাতি পৰীক্ষা কৰিব, আপোনালোকৰ ডকুমেণ্ট চেক কৰিব, আৰু পৰীক্ষা হ'ব। পৰীক্ষাৰ পিছতে আপোনালোকে লাইসেন্সখন লাভ কৰিব। লগে লগে কেতিয়াও এখন লাইসেন্স আপোনালোকক দিব নোৱাৰে, কোনো RTO দিব নোৱাৰে, কোনো দিব নোৱাৰে। আৰু অন্ততঃ আপোনালোকৰ সময় 1.5 মাহ 2 মাহ সময় লাগিব। গতিকে ইমানখিনিয়ে আছিলে ভিডিঅ'টো।